কেইটামান পাখন্দৰ ওচৰত কাকতি মিনতি কৰি আছে দুগৰাকী মহিলাই। তেওঁলোকে বাৰে বাৰে অনুৰোধ জনাইছে আমাক এৰি দিয়া, আমি তোমালোকৰ ভণ্টিৰ দৰে। কিন্তু এওঁলোকৰ আবেদন ক'ত শুনিব এই পাখণ্ড কেইটা? মাক জীয়েকৰ ওপৰত পাখণ্ডৰ দলটোৰ অতপালি অব্যাহত আছে। মাজে মাজে ফেচবুকত তেওঁলোকৰ ভিডিঅ' এৰি দিয়াৰ ভাবুকি দিছে এই পাখণ্ডৰ দলটোৱে। ৰাজপথৰ মাজত দুৰ্বৃত্তৰ এই দলটোৱে মাকৰ সন্মুখতে জীয়েকক টনাটনি কৰিছে। দুই মহিলাক লৈ হাঁহি ধেমালি কৰিছে দুৰ্বৃত্তৰ দলটোৱে। কিন্তু কোনো এজনেই দুই মহিলাক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা নাই। এই ঘটনা উত্তৰ প্ৰদেশৰ ৰামপুৰ। এই যুৱকৰ দলটোৰ মাজৰে কোনোবাই মাজে মাজে মাকৰ সন্মুখতে জীয়েকৰ দুপাত্তা টানিবলৈ চেষ্টা চলাইছে। দুই এজনে যুৱতী এগৰাকীক টানি আনিব বিচাৰে। আটাইৰে মুখত বিভৎস হাঁহি। পাখণ্ডৰ এই দলটোৰ সামান্যতম ভয় লগা নাই। ভয় কৰা নাই সমাজলৈ, ভয় কৰা নাই আইনলৈ, ভয় কৰা নাই নতুন চৰকাৰলৈ, অথবা ভয় কৰা নাই উত্তৰ প্ৰদেশৰ তথাকথিত এণ্টি ৰমিঅ' স্কোৱেডলৈ। যুৱতীগৰাকীৰ সৈতে এজন পুৰুষ বন্ধু আহিছিল যদিও সেই যুৱকজনক ভাবুকি প্ৰদান কৰিছে পাখণ্ডৰ দলটোৱে। घूमना है हमें खाली बस यहाँ घूमना है। घूमने यार दोस्त है तो नहीं आ सकता यार, किराया और भी पड़े। এইবাৰ পাখণ্ডৰ দলটোৱে মহিলা কেইগৰাকীৰ সৈতে যোৱা যুৱকজনক ঘেৰাও কৰি প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছে। যুৱকজনে মোবাইলত ভিডিঅ' কৰাৰ বিৰোধিতা কৰিছে। লগে লগে তেওঁক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে পাখণ্ডৰ দল। ইয়াৰ পিছৰ দৃশ্য আৰু ভয়ানক। এই 6 যুৱকে মাকৰ সন্মুখতে জীয়েকক অশ্লীল ব্যৱহাৰ আৰম্ভ কৰিছিল। আতংকিত মাক কিছু আগুৱাই গৈছে। লগে লগে পাখণ্ডৰ দলটোৰ সাহস আৰু বৃদ্ধি পায়। এইবাৰ যুৱতীগৰাকী আৰু যুৱকজনক লক্ষ্য হিচাপে বাছি ল'লে তেওঁলোকে। যুৱকজনে বান্ধৱীক বচাবলৈ বহু চেষ্টা কৰিছিল, কিন্তু যুৱকজনৰ বাধা অগ্ৰাহ্য কৰি এই দলটোৱে যুৱতীৰ সৈতে অশ্লীল ব্যৱহাৰ আৰম্ভ কৰি দিলে। এটা সময়ত তেওঁলোকৰ সাহস আৰু অধিক বৃদ্ধি পালে। এইবাৰ যুৱকৰ দলটোৱে আগুৱাই গৈ যুৱতীক ডাংকুলাকৈ উঠাই ল'লে। কল্পনা কৰক যুৱতীগৰাকীৰ অৱস্থা কি হ'ব। যুৱকৰ কোলাৰ পৰা কন্যাক বচাবলৈ মাকে আপ্ৰাণ চেষ্টা চলাইছে। কিন্তু পাখণ্ডৰ হাতত কোনো ভ্ৰূক্ষেপেই নাই। এটা সময়ত পাখণ্ডৰ দলটোৱে যুৱতীগৰাকীক কোলাৰ পৰা নমাই দিলে। ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হ'ল দুই মহিলাসহ যুৱকৰ দলটো। তাৎপৰ্যপূৰ্ণভাৱে এই সমগ্ৰ ঘটনাৰ ভিডিঅ' মোবাইলত বন্দী কৰিছিল পাখণ্ডৰ দলটোৰ মাজৰে এজনে। এই ঘটনাৰ পিছত এই দুৰ্বৃত্তৰ দলটোৱে নিলজ্জভাৱে ফেচবুকত এই ভিডিঅ' আপলোড কৰে। ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই 6জন যুৱকৰ মাজৰে 2জনক আটক কৰিছে। ইয়াৰ লগে লগে প্ৰশ্ন হৈছে, যোগী আদিত্যনাথৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰে জনসাধাৰণক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি? ব্যুৰো ৰিপৰ্ট, আসাম টক।